চাওক অসমৰ আমি এটা প্ৰস্তাৱ দি থৈছোঁ আশা কৰিছোঁ কাইলৈ আলোচনালৈ আহিব অসমৰ যিসকল চাহ শ্ৰমিক তেখেতসকলক এটা পৰিৱেশ দিব লাগে তেখেতসকলৰ মজুৰি বৃদ্ধি কৰিব লাগে কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে জগন্নাথ চেণ্টাৰ স্কিল চেণ্টাৰ এইবিলাক কৰিছে কিন্তু আমাৰ এজন মহাপুৰুষে কৈছিল যে অন্ন চিন্তা চমৎকাৰ পেটত ভাত লৈ ধৰ্ম কৰিব নোৱাৰি সেই গতিকে আগতে ভাত কথা তাৰ পিছতহে নাম কথা বুলি অসমীয়াত কয় সেই গতিকে আমি চৰকাৰক দাবী কৰিছোঁ চাহ বাগানৰ শ্ৰমিকসকলৰ সমস্যাসমূহ সমাধান কৰিব লাগে চাহ বাগানসমূহৰ বাবে বিশেষ পলিচি ল'ব লাগে সেয়া লাগে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাই হওক বটলি ফেক্টৰীৰ সমস্যাই হওক বা এই কোম্পানী ৰেজিষ্টাৰ্ড বাগানসমূহৰ হওক কিন্তু তাৰ পৰিৱৰ্তে চাহ বাগানৰ ভূমি কম দামত ক্ৰয় কৰি বেছি দামত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক বিক্ৰী কৰাৰ চৰকাৰৰ এটা যি নীতি এই নীতিৰো আমি বিৰোধিতা কৰিছোঁ চাওক অসমৰ আমি এটা প্ৰস্তাৱ দি থৈছোঁ আশা কৰিছোঁ কাইলৈ আলোচনালৈ আহিব অসমৰ যিসকল চাহ শ্ৰমিক তেখেতসকলক এটা পৰিৱেশ দিব লাগে তেখেতসকলৰ মজুৰি বৃদ্ধি কৰিব লাগে কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে জগন্নাথ চেণ্টাৰ স্কিল চেণ্টাৰ এইবিলাক কৰিছে কিন্তু আমাৰ এজন মহাপুৰুষে কৈছিল যে অন্ন চিন্তা চমৎকাৰ পেটত ভাত লৈ ধৰ্ম কৰিব নোৱাৰি সেই গতিকে আগতে ভাত কথা তাৰ পিছতহে নাম কথা বুলি অসমীয়াত কয় সেই গতিকে আমি চৰকাৰক দাবী কৰিছোঁ চাহ বাগানৰ শ্ৰমিকসকলৰ সমস্যাসমূহ সমাধান কৰিব লাগে চাহ বাগানসমূহৰ বাবে বিশেষ পলিচি ল'ব লাগে সেয়া লাগে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাই হওক বটলি ফেক্টৰীৰ সমস্যাই হওক বা এই কোম্পানী ৰেজিষ্টাৰ্ড বাগানসমূহৰ হওক কিন্তু তাৰ পৰিৱৰ্তে চাহ বাগানৰ ভূমি কম দামত ক্ৰয় কৰি বেছি দামত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক বিক্ৰী কৰাৰ চৰকাৰৰ এটা যি নীতি এই নীতিৰো আমি বিৰোধিতা কৰিছোঁ